প্ৰথম কথা, আজি যিহেতু আমি হাজোত নিৰ্বাচন সমাগত ২-৩ তাৰিখে ঘোষণাই হ'ব। আজি আমি হাজোত হাজো শুৱালকুছি যিটো সমষ্টি, নতুন সমষ্টি SC ৰিজাৰ্ভ, আমি নিৰ্বাচনী কমিটি গঠন কৰিলোঁ আৰু নিৰ্বাচন ঘোষণা হোৱাৰ ঠিক আগমুহূৰ্তত আমাৰ দলীয় প্ৰাৰ্থিত্ব হাজোৰ কোন হ'ব আৰু আমি ক'ত কেইগৰাকী প্ৰাৰ্থী দিম সেইটো ঘোষণা কৰিম। নিৰ্বাচনী ঘোষণা হোৱাৰ 2 দিন আগে, কিন্তু আমি কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো 2-3 দিন পিছতে আমি ঘোষণা কৰি দিম সমষ্টিবোৰ। হাজো শুৱালকুছিত 100% তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। তাৰ কাৰণকেইটা হ'ল, ইয়াত তৃণমূল কংগ্ৰেছৰ 2011 চনত বিধায়ক আছিলে আৰু যোৱাবাৰ মই প্ৰায় 55,000 ভোট পাইছিলোঁ, যিহেতু মই এতিয়া TMCত আছোঁ। আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত আমি প্ৰায় 27,000 ভোট পাইছোঁ হাজো শুৱালকুছি সমষ্টি, আৰু কংগ্ৰেছে 28,000 ভোট পাইছে। আৰু গতিকে ইয়াত আৰু প্ৰাৰ্থী নিদিয়াৰ প্ৰশ্নই নাহে। আমাৰ কলিকতাৰ নেতৃত্বও এটা কথাই কৈছে যে আমাৰ হাজো সমষ্টিত নিশ্চিত আমাৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী দিব লাগে, যিহেতু আমাৰ ইয়াত আগে পিছে আমাৰ প্ৰাৰ্থীত্ব জয়লাভ কৰিছিল তৃণমূল কংগ্ৰেছৰ। গতিকে হাজোত থাকিব। আৰু কোন হ'ব পাৰে আপোনাৰ? এতিয়া চাওক, আজিকালি নিৰ্বাচনবোৰ দেখিছেই যে চব সময়ৰ সুযোগ লৈ থাকে। এতিয়া আমাৰ দলৰ ধৰি লওক 2-3 গৰাকী আছেই, আৰু মই বিচাৰি আছো কংগ্ৰেছত ভয়ংকৰ বিসম্বাদ হ'বইতো। কাৰণ হাজোত গোটেই অসমত চালানী মাছ বুলি কৈ সদায় প্ৰচাৰটো হাজোৰ পৰাই হয় যে আমি চালানী মাছ গ্ৰহণ নকৰোঁ। এতিয়া কোন চালানীক কংগ্ৰেছে ইয়াতে প্ৰক্ষেপ কৰিব বা বিজেপিয়ে কাক কৰিব? বিজেপিৰ নেতা আমাৰ লগত যোগাযোগত আছে, কংগ্ৰেছৰ নেতাও যোগাযোগত আছে, আমাৰ দলীয় আছেই কৰ্মী। গতিকে হাজোৰলৈ কিন্তু চিন্তা নাই, কাৰণ হাজোত প্ৰত্যেকেই জানে যে ইয়াত তৃণমূল কংগ্ৰেছ আছে, দুলু আহমেদ আছে। তাৰমানে 30-40,000 ভোট আছেই আমাৰ লগত। বাকী আৰু বিসম্বাদটো লাগিবই ন। আৰম্ভ হৈছে, কংগ্ৰেছতো আৰম্ভ হ'লেই বিসম্বাদ। এতিয়া কংগ্ৰেছৰ ষ্টেটমেণ্টবোৰ দেখিব যে মহাসাগৰ, ভূপেন বৰা গৈছে, বহুত আহিব, বহুত যাব। কিন্তু কংগ্ৰেছে এটা কথা পাহৰা উচিত নাছিল, ভূপেন বৰাৰ লগত মোৰ ব্যক্তিগতভাৱেও ভাল, তেওঁৰ দল বেলেগ হ'ব পাৰে। এই বেয়া দিনত বিজেপি কৰ্মীৰ মাৰ খাই নাক চাক ভাঙি তেজ ওলোৱা নেতাগৰাকী আছিল ভূপেন বৰা। এই কথা কংগ্ৰেছৰ নেতৃত্বত পাহৰাটো অনুচিত। বেয়া দিনত কংগ্ৰেছৰ এই ভূপেন বৰাই দায়িত্ব লৈ দলীয় সংগঠন শক্তিশালী কৰিছিলে। সেই দিনবোৰ কংগ্ৰেছৰ নেতৃত্বই পাহৰাটো অনুচিত। আৰু এটা কথা মই বুজি নাপালো, ৰাহুল গান্ধীখন ইমানে অপৰিপক্ক হৈছে নেকি? এজনৰ কাৰণে যিবোৰ দল ত্যাগ কৰি গুচি যায়, কেৱল ৰকিবুল হুছেইনৰ নাম কৈ যে আমি ৰকিবুল হুছেইনৰ পৰা ওলাই আহিলো। আজি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং যেতিয়া ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছে, পদত্যাগ পত্ৰ উঠাই ল'বলৈ অনুৰোধ কৰিছে, ভূপেন বৰা ডাঙৰীয়াই এটাই মন্তব্য দিছে যে মোৰ দলৰ লগত আপোনালোকৰ লগত কথা নাই, আপোনালোকে ৰকিবুল হুছেইনক চাইড কৰক, তেতিয়া মই চিন্তা কৰিম বুলি কৈছে। পদত্যাগ পত্ৰ উঠাই লোৱা নাই, লয় নলয় তেখেতৰ ব্যক্তিগত বিষয়। তেখেতৰ প্ৰথম ছাত্ৰ হৈ গ'ল ৰকিবুল হুছেইন, যি ৰকিবুল হুছেইনৰ কাৰণে গোটেই কংগ্ৰেছ ধ্বংস হৈ গৈছে। আজি মুখ্যমন্ত্ৰী গালি পাৰি কি হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গালি পাৰি আছে নে নাই? এওঁতো অসমৰ মুখ্যমন্ত্ৰী 16ত হোৱাৰ কথা আছিলে, তেওঁক খেদি পঠিয়ালে, বেলেগ দলত যাই মুখ্যমন্ত্ৰী হ'ল। মোকো খেদি পঠিয়ালে, মই ওলাই আহিলো, হাজো ধ্বংস হ'ল, হাজোৰ লগত কাষৰ গোটেইকেইটা সমষ্টি ধ্বংস হ'ল। আছে জানো ক'ৰবাত বিধায়ক? গতিকে এই কংগ্ৰেছটো চলি আছে, আৰু অসম কংগ্ৰেছটো মুখ্যমন্ত্ৰী চলাই আছে। মই বাৰ বাৰ কৈছো, জিতেন্দ্ৰ সিঙৰ নিচিনা দালাল, ৰকিবুলৰ নিচিনা ধুৰন্ধৰ, গড় হত্যাকাৰী। আজি মই দেখিছো কবিতা এটা, চাব ধুনীয়া দীঘল কবিতা দিছে, তেওঁৰ যিটো কাৰুকাৰ্য ৰাজনীতিক, চবেই জানে এইটো কথা। এজন লিডাৰৰ কাৰণে 2016 চনৰ পৰা দলটো ধ্বংস হৈ গৈ আছে, আৰু ৰাহুল গান্ধী টোপনি মাৰি আছে। আৰু ইয়াতে বুলি কয় যুঁজ এখন হ'ব। যুঁজ কাৰ মাজত হ'ব? সিহঁতৰ নিজৰ যুঁজ শেষ হোৱা নাই, কংগ্ৰেছৰ নেতাৰ নিজৰ যুঁজ শেষ হোৱা নাই, আৰু ৰাইজে বিজেপিৰ লগত কি যুদ্ধ কৰিব? কংগ্ৰেছটো ভৰিৰ পৰা একেবাৰে মূৰলৈ গেলিছে। নহয়, যুঁজখন তেখেতসকলৰ টিকেট বেচা কিনাক লৈ হ'ব। ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী কৈছে নহয়, মাৰপিট দেখাব, ডেট ধৰি দিছে যে আৰু 16 তাৰিখৰ পৰা 20 তাৰিখৰ প্ৰাৰ্থিত্ব ঘোষণা হ'লে মাৰপিট হ'ব। গতিকে যুঁজ কোনো তেখেতসকল বিজেপিৰ লগত নহয়। আধা আধি মানুহটো বিজেপিৰ লগত মিলি, আধা আধি নহয়, 70% কংগ্ৰেছ নেতা বিজেপিৰ লগত মিলি আছে। আৰু যাৰ বাবে কি হৈছে, দলৰ দক্ষ নেতা ওলাই গৈছে। আৰু মুখ্যমন্ত্ৰী কেনেকুৱা গম পাই যায় আজি ভূপেন বৰা ওলাই যাব, কালি অমুক ওলাই যাব, তেওঁ আগতীয়াকৈ কৈ আছে। তেওঁৰ লগত ৰাহুল গান্ধীৰ যোগাযোগ আছে নেকি? মোৰতো মাজে মাজে সন্দেহ হয় যে ভূপেন বৰাৰ লগত ৰাহুল গান্ধী, মুখ্যমন্ত্ৰীৰ লগত ৰাহুল গান্ধীৰ ভাল থাকে। গতিকে ইমান খবৰ কেনেকুৱা পাব? এগৰাকী দলৰ সভাপতি সলনি হোৱা কথা সভাপতিয়ে নাজানে, কিন্তু মুখ্যমন্ত্ৰীয়ে ফ্লাইটত কৈ দিয়ে, বিমানৰ ভিতৰত কৈ দিয়ে যে আপোনাক
অমুক চনত ভাঙি আছে, অমুক তাৰিখে ভাঙি আছে। গতিকে ৰাহুল গান্ধী বা ৰাহুল গান্ধীৰ সঙ্গে কথা কৈছে মানে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক যে সভাপতি পদৰ পৰা মানে বিজেপি জইন কৰাটো নহয়, সভাপতি চেঞ্জ হ'ল মানে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা 6 মাহ আগেই কৈছিলে ভূপেন বৰা সলনি হোৱাৰ সময়ত, সলনি হোৱাৰ আগে যে 6 মাহ পিছত ভূপেন বৰা সলনি হ'ব অমুক মাহত। সেই কথাটো সভাপতি সলনি কোনে কৰে? ৰাহুল গান্ধীয়ে কৰে। সেই কথাটো মুখ্যমন্ত্ৰী কেনেকৈ গম পালে? তাৰমানে ৰাহুল গান্ধী ক'ব লাগিব, বা ৰাহুল গান্ধীৰ সুয়াবাও যিবিলাক কেশী বেণুগোপাল, জিতেন্দ্ৰ সিং, দালাল কিছুমান আছে, তেখেতলে ক'ব লাগিব। এই গতিকে অসম কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে চলাই আছে, মুখ্যমন্ত্ৰীৰ টকাৰে অসম কংগ্ৰেছ চলি আছে, বিজেপিৰ টকাৰে অসম কংগ্ৰেছ চলি আছে। এতিয়া হয়তো অলপ এই প্ৰাৰ্থিত্বৰ কিবা 4-5 কোটি টকা উঠিছে বোলে, 1 বছৰমান ধুনীয়াকৈ চলিব পাৰিব যদি ইলেকশ্যন নেখেলে। ইলেকশ্যন খেলিলেতো এইখিনিও গ'ল। আজিকালি সেই পইচাৰে বোলে 5 ষ্টাৰত এতিয়া ডাঙৰ সভা কৰিব, পাৰিলে তাৰ পৰাও কমিশ্যন খাব ৰকিবুল হুছেইনে। বিৰোধী ঐক্যৰ আমি কি বিৰোধী ঐক্য অখিল গগৈ নাথাকে, এইটো নিশ্চিত থাকক। কাৰণ আজি ৰচিদ মণ্ডল জইন কৰিছে, চেয়াৰমান আলী জইন কৰিছে, সেইবোৰ চিটটো কংগ্ৰেছে এৰি নিদিয়ে। আৰু হ'ব ক'ৰ পৰা? অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত যিখন বাকযুদ্ধ, কি কয় পাকিস্তানীৰ লগত আমি কি থাকিম, ভূপেন বৰাৰ দক্ষতা আছে বুলি কয়। গতিকে বিৰোধী দল জাতীয় পৰিষদৰ লগত হয়তো 2-4টা চিটৰ বুজাপৰা হ'ব পাৰে, কিন্তু অখিল গগৈ বিৰোধী ঐক্য মঞ্চত নাথাকে, এইটো নিশ্চিত থাকক। আপোনালোক থাকিব নেকি? আমি হৈ গলো কথা বতৰা আমি পতা নাই কওক। আমি ভাৰতবৰ্ষৰ এনেকুৱা এটা দল যিটো দলে বিজেপিক, আমি পশ্চিমবংগত বিজেপিক 3বাৰকৈ পৰাজয় কৰিছো, আৰু 4বাৰৰ বাবে পৰাজয় হ'ব গৈছে বিজেপি পশ্চিমবংগত। 4বাৰ মুখ্যমন্ত্ৰী হ'ব মমতা বেনাৰ্জী, অহা 29ৰ প্ৰধানমন্ত্ৰীৰ দাবীদাৰ তেওঁ। আমি অকল তৃণমূল কংগ্ৰেছ, আমি কংগ্ৰেছক কোৱাৰ দৰকাৰ নাই, কংগ্ৰেছক আমাক কোৱা নাই, আমিও কোৱা নাই। আমাৰ প্ৰায় আমি কোৱা নাই চৰকাৰ গঠন কৰিম, আমাৰ চৰকাৰ গঠন কৰাৰ আমি পাৰ্টিটো নিদিওঁ। আমি মুখ্য বিৰোধীত থকাৰ উদ্দেশ্য আগত ৰাখি আমি প্ৰায় 35ৰ পৰা 40 গৰাকী প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম, প্ৰায় 35ৰ পৰা 40। আশা কৰিছে এতিয়া আপোনালোকে কংগ্ৰেছক খুলিলেতো তেখেতসকলে চৰকাৰে বনাই দিব বুলি ক'ব। হৰিতলৰ মাটি নাই, চৰকাৰ বনাই দিব। আমিতো চৰকাৰ বনাম বুলি কোৱা নাই, আমি 35ৰ পৰা 40 প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। তাৰে ভিতৰত ধৰি লওক আমাৰ একেবাৰে 1ৰ পৰা 10টা বিজেপিৰ লগত ফাইটিঙত থকা কেণ্ডিডেট। আৰু আমাৰ যুদ্ধ বিজেপিৰ লগত নহয়, আমাৰ যুদ্ধ বিজেপিৰ এজেণ্টবিলাকৰ লগত, যিবিলাকে কংগ্ৰেছৰ নামত নিৰ্বাচন খেলে।